कहते हैं फर्ज से बढ़कर कुछ नहीं होता। असम की एक लेडी पुलिस ऑफिसर ने इस बात को फिर सच साबित कर दिया। पिता अवैध शराब का कारोबार करता था। मामला उजन बाजार का है। लंबे समय से धनदास नाम का ये शख्स इलाके में शराब का अवैध कारोबार कर रहा था। उसके खिलाफ शिकायतें थी। बारंबार चेतावनी दिए जाने के बाद भी जब धनदास नहीं माना तो उसकी एपीएस बेटी ने ही लताशील पुलिस को शिकायत कर पिता के घर में छापेमारी करने को कहा। छापेमारी के दौरान घर से बड़ी मात्रा में अंग्रेजी शराब जब्त हुई। मौजूदा समय में धनदास की बेटी शोणितपुर में डीएसपी के तौर पर पोस्टेड है। सिटी पुलिसतो ঘূৰাৰ বিৰুদ্ধে অভিযান চলি আছে, আগতেও চলি আছে, চলি থাকিব। আৰু যোৱা 6 তাৰিখে উজান বজাৰ এৰিয়াটো ঘূৰাৰ বিৰুদ্ধে গোটাই থানাই অভিযান চলাইছিলে। তাতে বহুত ইলিগেল মানে ৰিকভাৰ কৰা হৈছে। 3টামান ঘৰত তেনেকুৱা অভিযান চলাইছিলে। তাৰে মাজতে এজন আছিলে ধনদাসৰ বিৰুদ্ধে আগতেও অভিযান চলাইছিলে। আৰু ধনদাস আগৰ পৰাই পুৰা ব্যৱসায় কৰে। কিন্তু এটা কথা হ'ল, তেওঁ যিয়ে আমাৰ অসম পুলিচৰ ৰেছপঞ্চিবল অফিচাৰ হয়, তেওঁ এটা জিলা ডিএছপি হিচাপে কৰ্মৰত কৰি আছে। তেখেতেও মানে অতি ৰিকুৱেষ্ট কৰিছিলে যে কিবা প্ৰকাৰে হ'লেও তেওঁ দেউতাকক এই ইলিগেল কিবা ব্যৱহাৰৰ পৰা যাতে বাদ দিয়াব পাৰে। আৰু সেই হিচাপে অচিও কিতাপত তেওঁক আনি পেলাই ইয়াতে কাউন্সিলিং কৰিছিলে। আৰু এই মহিলা অফিচাৰজনীও দেউতাকক মেইনটেনেন্সো দি থাকে যাতে এই মানে ইলিগেল ব্যৱহাৰ যাতে নকৰে, সেইটো কাৰণে প্ৰচেষ্টা কৰি আছিলে। আৰু সেই হিচাপে অচিও লাগি আছিলে যে এই কামৰ পৰা যাতে বিৰত থাকে। যে আহিছে থানাত অনা হৈছিলে, বুজোৱা হৈছিলে যে এইবোৰ কাম কৰিব নালাগে। আৰু তাৰ মানে ওচৰ চুবুৰীয়া বুজা এই ঘৰতে অফিচাৰ এজনী হওক মান সন্মানৰ কথা আছে। আৰু তাইও বাৰে বাৰে কৰিয়ে থাকে, তেনেকুৱা হওক তাৰ কথা নুশুনে। অচিও মাতি পেলাই ক'লে যে এইবোৰ কাম কৰিব নালাগে, নকৰোঁ বুলি কয়, কিন্তু কৰি দিয়ে।